আপুনি হয়তো টাইটানিকৰ কথা শুনিছে, যিখন জাহাজ নিজৰ ভৱিষ্যত আৰু বিশালতাৰ বাবে বিখ্যাত আছিল। কিন্তু 1912 চনৰ 15 এপ্ৰিলত বিশ্বৰ সৰ্ববৃহৎ আৰু বিলাসী জাহাজ টাইটানিক উত্তৰ আটলাণ্টিক মহাসাগৰত বৰফৰ পাহাৰৰ সৈতে খুন্দা মাৰি ডুব যায়। ইয়াৰ ধ্বংসাৱশেষ সাগৰৰ গভীৰতাত লুকাই আছে নে চিৰদিনৰ বাবে হেৰাই গৈছে। টাইটানিক জাহাজ ডুব যোৱাৰ পিছত 73 বছৰলৈকে কোনেও ইয়াৰ অৱশিষ্ট বিচাৰি উলিয়াবলৈ সাহস কৰা নাছিল। কিন্তু তাৰ পিছত 1985 চনৰ ৰবাৰ্ট বেলাৰ্ড নামৰ এজন ব্যক্তি আৰু তেওঁৰ দলটোৱে এক ঐতিহাসিক আৱিষ্কাৰ কৰে। তেওঁ সাগৰৰ 12,500 ফুট দ ঠাই আৱিষ্কাৰ কৰিছিল, য'ত কেৱল সাগৰীয় জীৱ-জন্তুহে বাস কৰিছিল। তাতেই উদ্ধাৰ হয় টাইটানিকৰ অৱশিষ্ট। টাইটানিকৰ গঠনৰ ভাঙা অংশবোৰ গভীৰ সাগৰত পুতি থোৱা হৈছিল। জাৰণ আৰু পানীৰ চাপৰ বাবে সম্পূৰ্ণৰূপে ই ৰূপান্তৰিত হৈছিল। সাগৰৰ তলৰ ৰবটিক কেমেৰাই যেতিয়া জাহাজখনৰ ধ্বংসস্তূপ ৰেকৰ্ড কৰিছিল, তেতিয়া তেওঁলোকে বহুতো ৰহস্যময় বস্তু দেখা পাইছিল, যেনে জোতা, বাচন-বৰ্তন, কাপোৰ আৰু অন্যান্য বস্তু। এইবোৰ আছিল সামুদ্ৰিক ট্ৰেজেডিৰ বলি হোৱা লোকসকলৰ স্মৃতি। শীতল পানী আৰু সাগৰৰ উচ্চ চাপে এই অৱশিষ্টবোৰক এক অদ্ভুত প্ৰাকৃতিক সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰিছিল। সাগৰীয় জীৱ আৰু বেক্টেৰিয়াই জাহাজখনৰ ধাতুৰ ওপৰত নিজৰ ঘৰ সাজিছিল, আৰু এইদৰে ই সাগৰৰ গভীৰতাত এক নতুন জীৱন বিচাৰি পাইছিল। হয়তো টাইটানিক ধ্বংসাৱশেষত এতিয়াও কিছুমান গোপন কথা লুকাই আছে, কিন্তু যেতিয়ালৈকে আমি গভীৰ সাগৰত আৰু অধিক অন্বেষণ নকৰোঁ, তেতিয়ালৈকে আমি কেতিয়াও গম নাপাম যে তাত আৰু কি লুকাই আছে। গতিকে বন্ধুসকল, যদি আজিৰ ভিডিঅ'টো ভাল লাগিছে, তেন্তে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, কাৰণ আমাৰ চেনেলটো হৈছে নতুন আৰু আপোনালোকৰ ছাপৰ্টে আমাৰ চেনেলটোক আগুৱাই লৈ যোৱাত যথেষ্ট সহায় কৰিব।